এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চল যি আজিৰ পৰা নতুনকৈ চিকনাঝাৰ নেশ্যনেল ফৰেষ্ট হিচাপে ঘোষিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ঘোষণাৰ পিছত দেখা গৈছে এইটো অঞ্চলৰ ৰাইজ বা ইয়াত যিসকল স্বেচ্ছাসেৱী সংগঠন আছে তেওঁলোকে ইমান দিনে এইটো অঞ্চলৰ যে বনাঞ্চল ক্ৰমশঃ ধ্বংসৰ পিনে গতি কৰিছে এই বনাঞ্চলৰ সংৰক্ষণ বা সুৰক্ষা দিয়াৰ কাৰণে কাম কৰি আছিলে এতিয়াও কিন্তু দেখা গৈছে যে এই বনাঞ্চলত যে বন্যজীৱৰ যি বিচৰণ খুব সুন্দৰ এইটো দেখা গৈছে মোৰ সতীৰ্থ সাংবাদিকে যদি সম্ভৱ দেখুৱাব কেমেৰাত যে ইয়াতেও দেখা গৈছে এতিয়াও যে সোণালী বান্দৰ দুষ্প্ৰাপ্য সোণালী বান্দৰ এটা জাক ইয়াতে দেখা গৈছে গছত বহি তেওঁলোকে গছৰ পাত খাইছে সুন্দৰ এটা পৰিৱেশ মুঠতে ক'ব লাগিব যে আজি মুখ্যমন্ত্ৰীয়ে যি নতুনকৈ যি ইয়াক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে তেওঁলোকে ঘোষণা কৰিলে এই ঘোষণা কৰাৰ পিছত আচলতে এইটো অঞ্চলৰ ৰাইজ বা ইয়াত যে বনকৰ্মী আছে তেওঁলোকে সমগ্ৰ বিষয়টো কেনেদৰে লৈছে মই তেওঁলোকৰ পৰা জানিব যত্ন কৰিছোঁ মোৰ লগত উপস্থিত আছে ৰণিঘাটাৰ বন বিভাগৰ বনাঞ্চলিক বিষয়া মই তেখেতৰ আজি মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিলে এইটো অঞ্চলৰ যি বন্য বৈচিত্ৰ্য বা ধ্বংসৰ পিনে গতি কৰা এই যি বনাঞ্চলখিনি ৰখাৰ কাৰণে ইয়াকে ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে কি ক'ব এই সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া হয় প্ৰথমতে সঁচাকৈ আজি বহুত সুখৰ দিন ভাল দিন এই 15 আগষ্টৰ দিনতে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখন চিৰাং ৰিপু বনাঞ্চলখন তেখেতে ৰাষ্ট্ৰীয় চিকনা জেহেলাও নেশ্যনেল পাৰ্ক তেখেতে ঘোষণা কৰিছে আৰু ইয়াৰে 391.90 স্কুৱেৰ কিলোমিটাৰ এৰিয়া আৰু ইয়াৰে অঞ্চল আমাৰ পৰিব আপোনাৰ চৰলভাঙা নদীৰ যিটো চৰলভাঙা নদী আছে এই চৰলভাঙা নদীৰ পৰা আমাৰ ইপিনে দাঁতগিৰি ক'ব গ'লে দাঁতগিৰিলৈকে এই গোটেই অঞ্চলটো নেশ্যনেল পাৰ্ক হিচাপত ঘোষণা কৰিছে ইয়াতে যি ইমান দিনে যি বনধ্বংস বা যি বেদখল ইয়াতে গাঁও এতিয়াও বনধ্বংস কৰি গাঁও বনাই আছে এইটো আপোনালোকৰ এই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছত ইয়াক সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিমান দিন সময় লাগিব হয় কিছুদিন সময় লাগিব কাৰণ ইয়াৰে গোটেই আছে এনক্ৰচমেণ্ট নাথাকে এনক্ৰচমেণ্ট আছে কিছুমান এতিয়াও দুই এটা মানুহে ঘৰ বেদখলকাৰী তেওঁলোকে ঘৰ বনাই আছে জংঘল কাটি আছে গছ কাটি আছে সেই বিষয়ে আমি ধৰি আছোঁ কিন্তু এতিয়া কি হয় এই নেশ্যনেল পাৰ্ক হোৱাৰ লগে লগে যিখিনি আইনখিনিও চেঞ্জ হ'ব আগতে যিবোৰ ল আমি ব্যৱহাৰ কৰিছিলোঁ ৰিজাৰ্ভ ফৰেষ্ট থাকোঁতে সেইবোৰ চেঞ্জ হ'ব ইয়াতে এতিয়া আহিব ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 তাৰে কিছুমান আমি লগাম কিন্তু তাৰ আগতে আমাৰ মেইন কাম হ'ব এৱাৰনেছ প্ৰগ্ৰেম নেশ্যনেল পাৰ্ক হোৱাৰ লগে লগে কাৰণ ইয়াৰ যিখিনি অঞ্চলৰ মানুহ আছে তেওঁলোকক আমি বুজাব লাগিব নেশ্যনেল পাৰ্কত কি কৰিব পাৰে নোৱাৰে আগত কেনেকৈ আগতে এই ৰাস্তাৰে গাড়ী চলাইছিল এতিয়া এইটো ৰাস্তাটো আমি গাড়ী চলাব দিব নোৱাৰোঁ সেইটো তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মই এই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছত এই অঞ্চলৰ ৰাইজ আছে তেওঁলোকে কি ধৰণৰ প্ৰতিক্ৰিয়া কৰে মই এগৰাকী ব্যক্তি ইয়ালৈ আহিছে গাড়ী লৈ আজি মুখ্যমন্ত্ৰীয়ে এই অঞ্চলটো যিটো আচলতে লাহে লাহে ধ্বংসৰ গৰাহলৈ গৈ আছিলে এইটো সংৰক্ষণ কৰাৰ কাৰণে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছে কেনে লাগিছে আপোনালোকে চিৰাং জিলাবাসী হিচাপে বহুত সুখী আমি এই ঘোষণা কৰি দিল নেশ্যনেল পাৰ্ক বুলি এতিয়া প্ৰিজাৰ্ভ হ'ব ফৰেষ্ট আমাক লাগে সেইটোৱে আৰু ৰাস্তা ঘাট এতিয়া ঠিকে হৈ আছে ডেভেলপমেণ্ট আহিব গাঁৱৰ মানুহ টুৰিজমৰ পৰা খাব পাৰিব সেইবিলাকে আৰু হয় খুব ধন্যবাদ জনাইছোঁ আপোনাক মই আৰু এটা কথা ইয়াতে ক'বলৈ উল্লেখ কৰিবই লাগিব যে আচলতে মই য'ত উপস্থিত আছোঁ মই যদি মোৰ সতীৰ্থ সাংবাদিকে যদি এটা অংক দেখুৱাব যত্ন কৰে যে আচলতে এই যি পিছফালৰ যিখিনি দৃশ্য দেখুৱাইছোঁ ইয়াৰ কেইবা বছৰ আগলৈকে ইয়াক ঘন জংঘলেৰে ভৰি আছিল কিন্তু দুৰ্ভাগ্যজনক কথা যে এই ঘন জংঘলসমূহ একাংশ বনধ্বংসকাৰী কবলত পৰি একাংশ বেদখলকাৰী কবলত পৰি এই বনধ্বংসসমূহ ধ্বংস কৰি তেওঁলোকে ইয়াতে গাঁও বনাই খেতি পথাৰ কৰি এই যি সংৰক্ষিত বনাঞ্চল এটা কথাত ক'বলৈ গ'লে ধ্বংসৰ গৰাহলৈ তেওঁলোকে ঠেলি দিছিল কিন্তু আজি এই দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ যি দিনাখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অঞ্চলটোক এই সংৰক্ষিত বনাঞ্চলটোক ৰক্ষা কৰাৰ কাৰণে ইয়াৰ জীৱকুলক বৈচিত্ৰ্যময় জীৱকুলক সুৰক্ষা কৰাৰ কাৰণে তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ